এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ ১ নং ভঙামুৰ ব্লক গাঁৱত আৰু যি বানৰ পৰিস্থিতি এতিয়াও আচলতে এই গাঁওখনত যি বিভীষিকা বানৰ সেই বিভীষিকা অব্যাহত আছে যিহেতু আজিলৈকে আচলতে প্ৰায় ৫টা দিন তেওঁলোকে ইয়াতে এনেধৰণে বানৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে গুধনৰ সৈতে একেলগে আচলতে তেওঁলোকে সহাৱস্থান কৰিবলগীয়া হৈছে আৰু বহুখিনি সমস্যা আছে তেওঁলোকৰ পানী যি অভাৱ তেওঁলোকে দেখিছে খাদ্য সামগ্ৰী চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে মই প্ৰথমে এগৰাকী আইতাৰ ওচৰলৈ গৈছোঁ আইতা কেনেকুৱা এটা পৰিৱেশ হৈছে আপোনালোকৰ বানৰ আমাৰ পৰিৱেশ মানে দুখৰ পৰা পাৰ নাই আৰু আমি ইমানেই দুখ পাইছোঁ তাৰ ভিতৰত কি হ'ল সেইদিনাখন আমাৰ গৰু ছাগলী মানুহ আমি মৰিলোহেঁতেন গছ উভাল খাই গ'ল তাৰ ছিগিলে মানুহকেইটা যেনে তেনে ভগৱানে বচালে খোৱা বোৱা পানী এইবিলাক পাইছে বহুত অসুবিধা পাইছোঁ পানী দুনি ৰেচন পাতি একোৱেই নাই পোৱা আজিলৈকে তেন্তে কি খাইছে পানী কি খাইছে পানী জানে আৰু এই নামঘৰ টিউবেল এটা যেনিবা বলালে তাকে পানী অকণ নি পেলাই খাইছোঁ আমাৰ দুখৰ মানে পাৰ নাইকিয়া হৈছে আৰু পানীৰ হাঁহ নচৰা হৈছে কোনোবা চিকিৎসক আহিছেনে আপোনালোকৰ কোনো নাই অহা আজিহে তোমালোকক আমি লগ পাইছোঁ আনকালে এদিনো নাই অহা কোনো নাই আৰু আজিহে আহিছে ডাঙৰ এইকেইজন একো ব্যৱস্থা কৰি দিয়া নাই দিয়া একো ব্যৱস্থা নাই কৰা হয় ধন্যবাদ জনাইছোঁ আৰু আছে গাঁৱৰ লোক আমি কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণৰ সমস্যা আছে গোটেই গাঁওখন আজি 5টা দিন আপোনালোকে এনেধৰণে থাকিবলগীয়া হৈছে যিটো ৰিং বান্ধ সেই ৰিং বান্ধ আৰু আপোনালোকৰ যিটো মূল পথ সম্পূৰ্ণৰূপে এতিয়া আচলতে খহাই লৈ গৈছে কেনেধৰণৰ সমস্যা কাৰণ সমস্যাটোতো আপোনালোকে দেখিছেই আজি যিটো সমস্যা হৈছে আজি 100 পৰিয়ালৰ প্ৰায় 80% মানুহৰ মানে ধান চাউল সমস্ত পানীত যা গৈছে আৰু আপোনালোকে দেখিছে বিভিন্ন জেগাত গোটেই ৰাস্তাটোত শিবিৰে বুলি ক'লেও বেয়া নহয় কাৰণ তেওঁলোকৰ ঘৰত থাকিবলৈ কোনো সুবিধা নাই এনেকুৱাই পানী মানে এনেকুৱা পানীটো যে জিলা প্ৰশাসনৰ মানুহে গম নাপায় সেইটো এটা আচৰিত বিষয় হৈ গৈছে যে এনেকুৱা এখন গাঁও আছে বুলি তেওঁলোকে প্ৰশাসনে গমেই নাপায় নে মোৰ তেনেকুৱাহে যেন লাগিছে যোৱাকালি আমাক ফোন কৰিছিলে যে প্ৰশাসনৰ মানুহে যে আমাৰ ৰিলিফ আহিছে তেওঁলোকে ৰিচিভ কৰিব গ'লে ঠিক আছে আমি গ'লোঁ গৈ পাইছোঁ তাত মানে বৰষুণত তিতা যিটো চাউলৰ ওচৰলৈ মানুহ যাব নোৱাৰি জীৱ জন্তুটো যাবই নোৱাৰে এনেকুৱা অৱস্থা তাৰপিছত আজিলৈকে কোনো তেওঁলোকৰ খোৱা পানীৰ ব্যৱস্থাও নাই প্ৰশাসনৰ মানুহো নাই একো নাই ৰেচন পাতিও নাই যোৱাকালি গৰুৰ কাৰণে অলপ চাপৰ দিলে সেইটো আমি আনিব পৰা নাই কাৰণ যাতায়াতৰ অসুবিধা আমাৰ তেনেকুৱা নাও নাই ব্যৱস্থা নাই আমি কৈছিলোঁ তেওঁলোকে ব্যৱস্থা কৰি আমাক ইয়ালৈ দিয়াৰ ব্যৱস্থা কৰক তেওঁলোকে ক'লে আমাৰ কোনো তেনেকুৱা ব্যৱস্থা নাই আপোনালোকে কিবা এটা নিজে ব্যৱস্থা কৰি ঠিক কৰক ঠিক আছে হ'ব আমি সেইটোও কৰি ল'ম কিন্তু আমাৰ সময়মতে কিয় আমাক পাহৰি যায় মানে আমি এনেকুৱা তলত পৰোঁ নে আমাৰ নে সমস্যাই নাই আজি এই ৰিং বান্ধটো গোটেই ৰিং বান্ধটো ছিগি মানে জৰাজীৰ্ণ হ'ল কোনো এটা জেগা নাই নেকি ভালকৈ থকা গতিকে আমি অনুৰোধ জনাইছোঁ জিলা প্ৰশাসনকো জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ যে জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ লগতে আমাৰ খোৱাং সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ক আপোনালোকৰ চেনেলৰ যোগেদি জনাইছোঁ তেখেত বিধায়ক মহোদয়ে যেনেধৰণে হওক যিকোনো পৰ্যায়ত আমাৰ পানী শুকোৱাৰ লগে লগে আমাৰ ছিগা যিকেইটা অংশ বৰ্তমান চলিব পৰা ব্যৱস্থা এটা কৰি দিব বুলি আশা ৰাখিছোঁ আপোনাৰ গাঁওখনৰ লগতে আৰু কিমানখন আশে-পাশে আমাৰ গাঁওখনৰ লগতে প্ৰায় 5খন গাঁও প্লাবিত হৈছে একেবাৰে প্লাবিত হৈছে 5খন গাঁও এইফালে আছে কোঁৱৰ গাঁও আছে ৰায়গাঁও আছে ভগামুৰ তিনিআলি গাঁও আছে আৰু তিনিআলি ভিতৰ অংশৰো আমাৰ এইখন পথাৰতে তেওঁলোকৰ কৃষিভূমি এইখন পথাৰতে তেওঁলোকৰ প্লাবিত হৈছে আপোনাৰ যিহেতু বাম খেতি কৰিছে আমি দেখিছোঁ ভিজুৱেলত সেইবিলাক লৈছোঁ কিমান বিঘা মাটি আমাৰ প্ৰায় 20 হেক্টৰ মাটি বাম খেতিত তাত কচু আছিলে ভেন্দি আছিলে জলকীয়া আছিলে জিকা ভোল বিভিন্ন ধৰণৰ মানে বাৰিষা দিনত হোৱা কৃষিজীৱীসকলে কৰিছিলে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হ'ল সেইটো প্লাবিত হ'ল সমস্যাটো যদি কয় সমাধানৰ ক্ষেত্ৰত কোনটো মূল সমস্যা আপোনালোকৰ মেইন আমাৰ মূল সমস্যা হ'ল বানপানীৰ সমস্যা আমাৰ ৰাস্তা পদূলিৰ কাৰণে এইটো ব্যৱস্থা হৈছে এই বানপানী যে ৰোধ কৰাৰ হয় এইটো ৰোধ কৰিবলৈ হ'লে আমি প্ৰথম কথা হ'ল গৰাখহনীয়াটো আমি প্ৰতিৰোধ কৰিব লাগিব গৰাখহনীয়াটো প্ৰতিৰোধ কৰিবলৈ আমাক অলৰেডি মন্ত্ৰী ডাঙৰীয়াই চাইছিলেহি জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই চাইছিলেহি যে 23 চন বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা এইটো কাম কৰিম বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে কিন্তু সেইটো ফলপ্ৰসূ নহ'ল কাৰণ এইকাৰণে নহ'ল নে কিবা তাত বিধি পথালি আছে আমি নাজানো কিন্তু তেখেতলোকৰ ওচৰত যাওঁ আমি তেওঁলোকে কয় হ'ব আমি বাৰিষা হ'লেও আমি যেনেধৰণে হ'লেও আপোনালোকক ভাঙিব নিদিওঁ ৰখাম কিন্তু আজি সেইটো নহ'ল আজি এইটো লগত ৰাখি আমাৰ কিমান প্লাবিত হ'ল কিমান লোকচান হ'ল গোটেই ষ্টুডেণ্টৰ ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ বহি মানে বিভিন্ন ইউনিফৰ্মলৈকে পানীৰ পৰা উঠাবলৈ সময় নাপালে
হয় ধন্যবাদ জনাইছোঁ আৰু মহিলা আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম খোৱা পানী আপোনালোকে কেনেধৰণে খাইছে খোৱা পানী ব্যৱস্থাটো পাইছেনে খোৱা পানীৰ ব্যৱস্থা আমি একেবাৰে নাই বাৰু আজি আপোনাৰ 5 দিন হ'ল মই ল'ৰাটোৰ মুখত মানে পানী এটোপাল দিব পৰা নাই আপোনাৰ যিকেইটা চাউল আছিলে ধান আছিলে সকলোকেইটা পানীত যা গ'ল আপোনাৰ এতিয়া আমি এতিয়া গোহালিত বৰ্তমান আছোঁ গোহালিত এফালে ছাগলী থাকে এফালে গৰু থাকে এফালে আমি মানুহ থাকোঁ 2টা পৰিয়াল আছোঁ তাতে বহুত কষ্ট পাইছোঁ মানে তাৰ পানী ক'ৰ খাইছে পানী আমি ইয়াৰ পৰা তুলি খাইছোঁ গৰম কৰি পেলাই ল'ৰাটোক তেনেকৈ খুৱাইছোঁ আমি বহুত দুখত জীয়াই আছোঁ মানে আপোনাক ক'বলৈ মানে মোৰ নাইকিয়া আগতে হৈছে আমাৰ বহুত দুখত জীয়াই থাকিবলগীয়া হৈছে আপোনাৰ যিটো ৰাস্তা আছিলে ৰাস্তাটো আপোনাৰ ফুটত খহাই লৈ গুচি গ'ল আপুনি মানুহ অহা যোৱা কৰিবলৈ বহুত কষ্ট হৈছে আৰু তাৰ উপৰি ল'ৰাটোৱে মানে আপোনাৰ মানে ভোকত থকা আগতে হৈছে ল'ৰাটোক একো দিব পৰা নাই এতিয়ালৈকে আপোনাৰ যি কলৈকো কোনো যাবও পৰা নাই কোনো চৰকাৰৰ ফালৰ পৰা আমাক কোনো একো এটা এতিয়ালৈকে দিয়া নাই হয় ধন্যবাদ জনাইছোঁ আচলতে গাঁওবাসীয়ে যি প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু যিটো পৰিৱেশ আচলতে সমগ্ৰ ৰাজ্যতে বানৰ বিভীষিকা তাৰ সমান তেওঁলোকে এই গাঁওখনটো এতিয়া বানৰ বিভীষিকাই গাঁওবাসীক চিন্তিত কৰি তুলিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ